আৰু আমাৰ তৰফৰ পৰা গাড়ী ললে যিকোনো গাড়ী লয় আমাৰ ইয়াত যিকোনো ডাঙৰৰ পৰা সৰুৰ ভিতৰত যিকোনো গাড়ী লয় ফুল 1 মাহ গ্যাৰান্টি থাকিব 1 মাহৰ ওয়াৰেন্টিও নহয় গ্যাৰান্টি যদি 1 লাখ টকা আছে আপুনি মহেন্দ্ৰ সুপ্ৰ লৈ যাব পাৰিব হয় 1.5 লাখ টকাত আপুনি ইমান ডাঙৰ গাড়ী এখন পাই আছে যোদ্ধা 1700 টাটাৰ হয় 1.5 লাখ টকা দিলে আপুনি এখন এক্সট্ৰা লং বলেৰো পিকআপ এক্সট্ৰা লং আপুনি এসকে মোটৰছৰ পৰা উলাই লৈ যাব পাৰিব 5 গিয়াৰ যদি কাৰোবাৰ 5 গিয়াৰৰ লাগে এইখন গাড়ী ল'ব পাৰে আমাৰ তাতে ফুল বডি আমি বনাই থৈছো বডি নাছিলে আমি বনাই দিছো বডি আৰু তলফালে ডিজাইনও কৰা আছে নমস্কাৰ মিক্স মড ব্লগ ইউটিউব চেনেলটোৰ অন্য এক নতুন ভিডিঅ লৈ মই মনে স্বাগতম জনাইছো দেখা পাইছে কমাৰ্শিয়াল গাড়ী ৰখাই থোৱা আছে গাড়ী একদম ষ্টক দেখা পাইছে একদম ফুল ষ্টক আছে আজি মই আছো পুনৰ এবাৰ আমাৰ নগাঁৱত থকা এসকে মোটৰছত প্ৰত্যেক মাহত আপুনি ভিডিঅ' পাই থাকে আমাৰ এসকে মোটৰছৰ কমাৰ্শিয়াল গাড়ী ডিলাৰৰ ভিডিঅ' পাই থাকে আৰু ভাল ভাল গাড়ী দেখুৱাই যাও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহ ভিডিঅ' চাই গাড়ী কিনিবলৈ আমাৰ এসকে মোটৰছত আহে আৰু ইয়াত সুবিধা ভাল ভাল সুবিধা পোৱা যায় কি সুবিধা পাব ইয়াত এক্সচেঞ্জৰ সুবিধা ফাইনান্সৰ সুবিধা আছে নে নাই বা ইয়াৰ পৰা গাড়ী কিনিলে আপুনি কি বিশেষ সুবিধা লাভ কৰিব মই ভিডিঅ'ত আগত জনাই যাম দাদাক খুদি আমি জনাম এতিয়া মই জনাইছো আমাৰ এসকে মোটৰছ নগাঁৱৰ এড্ৰেছটো আৰু ইয়াত আহিবলৈ হলে প্ৰথমতে আপুনি আহিব লাগিব খুটিকুটিয়া লক্ষীনগৰ চাৰিআলি যোনটো বৰ্তমান আমাৰ গুৱাহাটী ট্ৰেভেল ষ্টেণ্ড আছে এই গুৱাহাটী ট্ৰেভেল ষ্টেণ্ডৰ একদম নিচে কাষতে আছে আমাৰ এসকে মোটৰছ বাহিৰৰ ডাঙৰকে আপোনাৰ বেনাৰ লগোৱা আছে মই ভিডিঅ' এড কৰি দিম বাহিৰৰ বেনাৰত আপুনি ইয়ালৈ আহিলে যদি এড্ৰেছটোত কিবা অসুবিধা পাইছে আপুনি স্ক্ৰীনত নাম্বাৰ দিয়া আছে ফোন কৰি ইয়াৰ ওনাৰৰ লগত কথা পাতি এড্ৰেছটোত অসুবিধা হলে ইয়াত সলিউশন লাভ কৰিব যদি আৰু গাড়ী ভাল লাগিছে যদি ভিডিঅ'ত দেখাই যোৱা গাড়ী আপোনাৰ ভাল লাগিছে স্ক্ৰীনত নাম্বাৰ দিয়া আছে সেই নাম্বাৰত ফোন কৰি আপুনি ইয়ালৈ আহিব পাৰে অথবা আপুনি যদি অনলাইনত বুক কৰি বুলি ভাবিছে গাড়ীখন আপোনাৰ নামত গাড়ীখন বুক কৰি থব পাৰে 2 দিনৰ কাৰণে গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো গাড়ী দেখুৱাই যাম গাড়ী দেখুৱাই যোৱাৰ দায়িত্ব হৈছে মোৰ আৰু গাড়ী এখন ভালকে পৰীক্ষা কৰি লৈ যোৱাৰ দায়িত্ব হৈছে আপোনাৰ গতিকে বেছি দেৰি নকৰো ভিডিঅ'লৈ আগবাঢ়ো তো এতিয়া আমাৰ লগত আছে আমাৰ এসকে মোটৰছৰ স্বত্বাধিকাৰী দাদা শাকিনুৰ দা ভালে আছে হয় ভালে আছে পুনৰ এবাৰ আহিছো ষ্টকত ফুল আপডেট আছে দেখুৱাই যাম গাড়ী কিন্তু প্ৰথমতে আমাৰ এসকে মোটৰছৰ এড্ৰেছটো মই একবাৰ জনাইছো আপুনি এবাৰ জনাই দিব যাতে ভিউৱাৰ্ছৰ আৰু সুবিধা হয় আমাৰ এসকে মোটৰখন হল নগাঁও টাউনত নগাঁও টাউনত আপোনাৰ খুটিকুটিয়াত ট্ৰেভেলাৰ ষ্টেণ্ডটোৰ লগতে আমাৰ পিভিচি আছে বা ভাৰত পেট্ৰলিয়াম পাম্প আছে বা ফোন কৰিলে আমি জনাই দিম ইয়াত আপুনি আহিলে দেখাই পাই যাব ৰাস্তাৰ পৰা একদম দেখা পোৱা যায় ডাঙৰকে সাইনবোৰ্ড লগোৱা আছে এসকে মোটৰছ কমাৰ্শিয়াল গাড়ী ডিলাৰ ইয়াত আপুনি গাড়ী বিক্ৰী কৰিব পাৰিব গাড়ী এক্সচেঞ্জ কৰিব পাৰিব গাড়ী ইয়াৰ পৰা কিনি লৈ যাব পাৰিব গতিকে ইয়াত যদি ফাইনান্স নাথাকে বেছিকে ফাইনান্স নাথাকে তেতিয়া আমি গাড়ীখন মানে এক্সচেঞ্জত ল'ব পৰা সুবিধা হয় যদি আপোনাৰ কিছুমান মানুহ আছে 6 মাহ গৈছে এটা গাড়ী এইটো গাড়ীটো সম্ভৱ নহয় এইটো এনেকা গাড়ীটো আমাক ফোন নকৰিলে হ'ল যে হেবিলাক গাড়ী আমাৰ এক্সচেঞ্জ নহয় মানে যদি আপোনাৰ গাড়ী এখন নতুন লৈছে হেতু আপুনি যদি এক্সচেঞ্জ কৰিম বুলি ভাবিছে ফাইনান্সত লৈছিল কিন্তু এটো নহব এটো বেছি ভাল আপুনি জৰ পৰা লৈছে তাতে কন্টাক্ট কৰক বেছি ভাল হ'ব ইয়াত যদি আপুনি এক্সচেঞ্জ কৰিবলগীয়া আছে আপোনাৰ নিজৰ গাড়ী বা তেনে ধৰণৰ গাড়ী কথা পাতি ল'ব এক্সচেঞ্জ হলে হৈ যাব আৰু ফাইনান্সটো হৈ যায় অসমৰ প্ৰতিখন জিলাতে হৈ যায় কিন্তু কিছুমানত নহয় চাগে এটো ফোন কৰি আপুনি বুজি ল'ব আৰু গোটেই অসমতে হৈ যায় না গোটেই অসমতে হয় কিন্তু কিছুমান জায়গাত মানে নহয় আমি হুদি লও হুদি পেলাই জনাই দিও দাদা আপোনাৰ তাত ফাইনান্সটো আমাৰ সুবিধা নাই এনেকা জনাই দিও কিন্তু ফোন কৰিলে আমাক ফোন কৰিলে আমি মানে অল আসাম ফাইনান্স হৈ যাব যিকোনো ডিস্ট্ৰিক্টৰ পৰা হৈ যাব কিছুমান পাৰ্টিকুলাৰ এৰিয়া আছে যত মানে ফাইনান্সে ৰিস্ক হয় বা নিদিয়ে তো তেনে নেগেটিভলি এৰিয়া আছে কিছুমান গাড়ী লোনত লৈ পেলাই লোনটো নামাৰে সেইকাৰণে হেতু জায়গাত মানে 2-4টা যদি এনেকা বেয়া হেৰি ওলাই যায় মানে ৰিপৰ্টটো চাই পেলাই আপোনাৰ এৰিয়াত ফাইনান্স হ'ব না নাই আপোনাক জনাই দিব আৰু আপুনি ইয়াত আহিলে আপুনি 1 লাখ টকা যদি লৈ আহে গাড়ী এখন দিব 1 লাখ টকা এখন লৈ 1 লাখ টকা লৈ আহিলে গাড়ী পাই যাব আৰু যদি আপোনাৰ হাতত 1 লাখ টকা আছে আপুনি যদি 1 লাখ টকা লৈ এসকে মোটৰছত আহে আপুনি গাড়ী এখন লৈ যাব পাৰিব ভাল গাড়ী আছে জিটো আছে এসি আছে আপুনি সুপাৰ কেৰি আছে ইন্ট্ৰা V10 আছে আপুনি বলেৰো আছে আপুনি গাড়ী লৈ যাব পাৰিব মুঠতে ভাল গাড়ী লৈ যাব পাৰিব আপুনি 1 পৰা 1.5 লাখ টকা লৈ আহিলেই ভাল গাড়ী লৈ যাব পাৰিব হয় তো গাড়ী দেখুৱাই যাও দেৰি নকৰো প্ৰথমতে আমি ডাঙৰ গাড়ীৰ পৰা আহো আমি ইফালে কি আছে মিনি আছে মহেন্দ্ৰ মিনি সুপ্ৰো এখন দেখাও মহেন্দ্ৰ মিনি সুপ্ৰো এটো 2022 মডেলৰ হয় গাড়ীখন আৰু গাড়ীখন 4 গিয়াৰৰ হয় মহেন্দ্ৰ সুপ্ৰো এখন গাড়ীৰ দাম ৰাখিছো আমি 480 হয় 480 ৰাখিছো 4,80,000 4,80,000 টকা
টায়াৰ একদম ভাল হৈ আছে, টায়াৰ আপুনি ধুনীয়া হৈ আছে, নতুন টায়াৰ হৈ আছে, মোটাকুটি আছে, আগফালে মিহিকুটি গাড়ী আছে। কালাৰ ধুনীয়া হৈ আছে, গাড়ী কোনো ধৰণৰ ডেন্ট স্ক্ৰেচ আপুনি দেখা নাপায়। গাড়ী এখন ফুল মানে ফুল A1 কন্ডিশন আমি পেপাৰ ফুল আপডেট কৰি আকৌ পাৰ্টিৰ নামত ট্ৰান্সফাৰো আমি কৰিম, ইনক্লুডিং ডকুমেন্টেশনৰ মানে পইচাটো যিমান ক'ব সিমানতে হৈ যাব। গতিকে আপুনি আহিলে ইয়াত নিজে ট্ৰান্সফাৰ কৰিব লাগিব বা এনে একো কথা নাই। গাড়ীৰ টেক্সও আপোনাক আপডেট কৰি দিয়া হয়, আমাৰ তৰফৰ পৰা সকলো কৰে, মানে ডকুমেন্টেশন ফুল আপডেট কৰি দিয়া হ'ব। এখন ল'বলৈ 1 লাখ টকা লৈ হ'ব, হৈ যাব। যদি 1 লাখ টকা আছে আপুনি মাহিন্দ্ৰা সুপ্ৰো লৈ যাব পাৰিব। হয় হয় হয়, ঠিক আছে। আৰু এখন আছে য়োদ্ধা 1700, য়োদ্ধা 1700, এইটো 20ৰ মডেল হয়। এইটো টায়াৰ গোটেই কেইটা নতুন পাব, 4টা টায়াৰ নতুন পাব। এইখনৰ দাম ৰাখিছো 5,80,000 টকা, 5,80,000 টকা। এখন আপুনি 5,80,000 টকা এখনৰ আস্কিং আছে, কিন্তু যদি আপুনি ফাইনেন্স কৰিম বুলি ভাবিছে কিমান দিব লাগিব এখনত? 150 দিলে আহি যাব। 1.5 লাখ। 1.5 লাখ টকাত আপুনি ইমান ডাঙৰ গাড়ী এখন পাই আছে। য়োদ্ধা 1700 টাটাৰ হয়, মাত্ৰ 1.5 লাখ টকা লৈ আহিলে ফাইনেন্সত আপুনি দি দিব। এখন 2020ৰ মডেল, 2020ৰ মডেল। আমাৰ তাতে 23ৰ আছে, 24ৰ আছে, 22ৰ আছে। 2 যদি লাগে 2 এয়া 30 টকাত নাই, পিছফালে আছে। মানে আপুনি 20ৰ পাই যাব, 22ৰ পাই যাব, 23ৰ পাই যাব, 1700 লাগিলেও পাব, আপোনাৰ 2 লাগিলেও পাই যাব। মানে আপুনি ফোন কৰিলেই হ'ল, আপোনাক যি গাড়ী লাগে, হয়তো আপুনি যি গাড়ী লাগে পাই যাব। এখন আমাৰ ভৰসা আছে, কিয়নো ষ্টক ফুল ৰখা হয়তো। এখন আছে বলেৰো পিকআপ, দেখাই দিব। এখন বলেৰো 22ৰ হয়, 22ৰ হয়। টায়াৰ গোটেই কেইটা নতুন নতুন পাব, পিছফালে নতুন লগাইছো, আগফালে আমি পিছফালে নতুনই আছে, কিন্তু আগফালে লগাই দিয়া নাই, কিন্তু লগাই দিব আপুনি আহিলে। নতুন টায়াৰ লগোৱা আছে, একদম নতুন টায়াৰ। বডিও কোনো টাচ নাই, হেৰি নাই, বডিও ধুনীয়াকে বনোৱা আছে। আপোনাৰ গাড়ীখন 750 ৰাখিছো দাম। 750, হয়, মানে 7.5 লাখ টকা এখনৰ আপোনাৰ আস্কিং ৰাখিছে। কিন্তু যদি আপুনি ফাইনেন্সত ল'ম বুলি ভাবিছে 2 লাখ টকা, হয়, 2 লাখ টকা দিলে বাকি লোন হৈ যাব। 2 লাখ টকা দিলে বাকিখিনি আপুনি লোনত কৰিব পাৰিব। গাড়ী কণ্ডিশ্যন একদম A1 কণ্ডিশ্যন, গাড়ী একদম ধুনীয়া কণ্ডিশ্যনৰ আছে। নতুন গাড়ী আৰু এখন গাড়ী সেমে আপুনি ক'ব পাৰিব, টায়াৰ নতুন দিয়া হ'ব যিহেতু। হয় হয়। আৰু এখন আছে বলেৰো পিকআপ। এখন যদি আপোনাৰ BS4 যদি কাৰোবাৰ লাগে, এইখনো আপোনাৰ এক্সট্ৰা লং হয়। এখনো টায়াৰ ধুনীয়া আছে, 6,50,000 টকা। 6,50,000 ন, 650। এখন আপুনি কম দামতে পাব 6,50,000, এইটোতকে। BS6 ন, BS4 আছে। আৰু আপুনি গাড়ীখন চাব পাৰে, গাড়ী ধুনীয়া কণ্ডিশ্যনৰ, একদম ফুল অৰিজিনেল পেইণ্টত আছে গাড়ীখন। হয় হয়। আৰু 2 টনৰ যদি কাৰোবাৰ লাগে, 2 টনৰ ফোন কৰিলে আমি জনাই দিম। আমাৰ 2 টনৰ আছে, 24 মডেলৰ আছে। 24 মডেলৰ আছে, 24 মডেলৰ 2 টনৰ আছে। যদি আপোনাক 2 টনৰ গাড়ী লাগে, আপুনি ফোন কৰিব। আপোনাক কেনেকুৱা গাড়ী কি আপোনাক হোৱাটছএপত ভিডিঅ'ত দেখাই দিব। হয় হয়। যদি আপুনি ভিডিঅ' কলো কৰিব পাৰে, কৰি গাড়ী চাই ল'ব। গাড়ী ভাল ভাল গাড়ী ৰখাই থোৱা হয়। এখন আপুনি 1.5 লাখ টকা দিলে পাব, পাই যাব। 1.5 লাখ টকা দিলে আপুনি এখন এক্সট্ৰা লং বলেৰো পিকআপ, এক্সট্ৰা লং আপুনি SK মটৰ্ছৰ পৰা ওলাই লৈ যাব পাৰিব। আৰু যদি ফাইনেন্সত যদি আৰু বেছি দিয়ে, আপোনাৰ নিজৰ ভাল। হয়, নিজৰ ভাল। এখন দেখাই দিব আমাৰ, এইটো DI RX হয়, টায়াৰ গোটেই কেইটা নতুন পাব, DI RX। এইখন 19 মডেল হয়। এইখনৰ দাম ৰাখিছো 480। 4,80,000 টকা। গোটেই কেইখন টায়াৰ আপোনাক নতুন, একদম নতুন লগাই দিয়া আছে গাড়ী টায়াৰ। আৰু RX, DI RX, DI EX লাগিলেও পাব, ফোন কৰিলে জনাই দিম। 20ৰ পৰা আৰম্ভ কৰি 16 লৈকে আছে। আমাৰ 16ৰ পৰা 20ৰ লৈকে আছে। DI EX আছে ন, 16 আছে, 17 আছে, 18 আছে, 19 আছে, 20 আছে। মানে আপোনাক কি লাগে, 16ৰ পৰা 20 লৈকে ফুল আপডেট আছে। যি লাগে আপুনি পাই যাব। RX-ৰ দাম কিমান কৈছিলে? 2.5 লাখ নহয়, এইটো আপোনাৰ 4,80,000। 2.5 লাখ টকাৰো আছে এটা পিছফালে। হয় নেকি? হয় হয়, 2.5 লাখ টকাৰ গাড়ী আছে। আপুনি কেছত ল'ব লাগিব, কিন্তু ফাইনেন্স নহ'ব। খুব কম দামত গাড়ী এখন ৰখা। এইটো DI EX হয়, এইটো 14 মডেলৰ হয়। এইটো 2,50,000। 2,50,000। আৰু আহিলে কিবা নেগোচিয়েবল কৰিব যদি আহক, আহিলে যদি কৰিব পাৰো। এখন বলেৰো মেক্সি প্লাস, যেটো মেক্সি প্লাস, যেটো বলেৰো মেক্সি প্লাস, পাৱাৰ প্লাস হয় এইখন গাড়ী। আপোনাৰ টায়াৰ গোটেই কেইটা নতুন আছে, টায়াৰ আপুনি নতুন পাব। হয়, গোটেই কেইটা নতুন আছে। আৰু এইখনৰ দাম 3,80,000 মাত্ৰ। 3,80,000 টকা। তাকো ফাইনেন্স হ'ব? হয়, জেগা অনুযায়ী ফাইনেন্স হৈ যাব। 1 লাখ টকা দিলেও আপুনি, বেছি দিলে কাস্টমাৰৰ ভাল। আৰু যদি কেশ লৈ যায় আৰু বেছি ভাল। আৰু যদি 4x4 বলেৰো পিকআপ লাগে, 4x4 আমাৰ তাতে এইখন 22ৰ হয়। টায়াৰ পিছফালে নতুন লগাই দিছো, আগফালেও নতুন লগাই দিম। এখন 22ৰ হয়। এখনৰ দাম ৰাখিছো 6,80,000 টকা। আৰু এখন 23ৰ আছে। এখন আমি 6,80,000 লৈ যাব পাৰিব। কিমান মডেল কৈছে? 22ৰ। এখন 22ৰ
22 680 6,80,000 টকা 680 এখন আস্কিং আছে আৰু টায়াৰ ভাল হৈ আছে টায়াৰ নতুন লগাই দিয়া হ'ব ন টায়াৰ নতুন লগাই দিয়া হ'ব টায়াৰ লগাই দিয়া হ'ব গাড়ী যি কন্ডিশন দেখা পাইছে 4x4 হয় আৰু দামো খুব ৰিজনেবল দাম ৰখা হৈছে ফাইনান্সতো লৈ যাব পাৰিব হয় হয় এতিয়া আমি সৰু গাড়ী দেখাই যাম যদি আপোনাৰ হাতত 1 লাখ টকা আছে ইন্ট্ৰা V30 এটা আছে বিন্টা ইন হেৰি এটো 22 ৰ মডেল হয় ইন্ট্ৰা V30 এটো 6,50,000 টকা এখানে আপুনি 6,50,000 দি লৈ যাব পাৰিব ইন্ট্ৰা V30 গাড়ীখন ফুল অৰিজিনাল পেইণ্টত আছে না কিবা টাচ আছে কিছুমান আপোনাৰ টাচ থাকে হয় এখন অলপ চলপ টাচ আছে না মাজে মাজে হয় মাজে মাজে মানে ৰিলিংখন আমি ওপৰখিনি আপুনি কালাৰ পাব কিন্তু বাকি গাড়ী আপুনি অৰিজিনাল পেইণ্টত পাব যদি আপুনি বডি চাব যায় বডি যোনটো বনোৱা হৈছে এটো পেইণ্ট কৰি দিয়া হয় যেহেতু তো এটো আছে মহিন্দ্ৰা সুপ্ৰো এটো 23 ৰ হয় এখনৰ দাম ৰাখিছো আমি 5 লাখ টকা 5 লাখ টকা হয় 2023 ৰ 4 গিয়াৰ হয় গাড়ীৰ দাম ৰাখিছো 5 লাখ টকা 2023 ৰ হয় হয় 4 গিয়াৰ ন 4 গিয়াৰ কালাৰ একদম স্ক্র্যাচলেস গাড়ী দেখুন একদম কোনো ধৰণৰ আপুনি স্ক্র্যাচ দেখা নাপায় গাড়ীত হয় হয় গাড়ী একদম ফুল অৰিজিনাল পেইণ্টৰ গাড়ী আৰু খুব ধুনিয়াকে গাড়ীখন ৰখা হৈছে মেইনটেইন কৰা হৈছে আপোনাৰ কমাৰ্শিয়েল গাড়ীত আপুনি দাগ পাই যায় কিন্তু এখন মহিন্দ্ৰা সুপ্ৰো আৰু এখন আছে এইখনৰ দাম হল আপোনাৰ 6,20,000 টকা 6 লাখ এটো আপোনাৰ মহিন্দ্ৰা সুপ্ৰো এক্সেল খন এখন এক লম্বা খন আৰু গিয়াৰ 5 গিয়াৰ হয় টায়াৰ 13 সাইজ হয় টায়াৰৰ সাইজ 13 আপোনাৰ গাড়ীখন 32,000 রান হৈছে মাত্ৰ 32,000 কিলোমিটাৰ আপুনি এখন গাড়ী ৰানিং পাব কালাৰ খুবই ধুনিয়া কালাৰ ব্ল্যাকো নহয় এখন গাড়ী কি কালাৰ হয় এটো নেভি ব্লু হয় একদম ডিপ কালাৰ হয় ব্ল্যাক নহয় যদি ভিডিও ব্ল্যাক দেখা পাইছে ব্ল্যাক তেনেকা নহয় ব্ল্যাকো হয় এখিনি পাৰিলে ব্ল্যাক আৰু মানে নেভি ব্লুৰ মিক্স আছে গাড়ীখন খুবই ধুনিয়া কালাৰ আপোনাৰ গাড়ীখন আহি যদি ফিজিক্যালি চাব হয় এখন 5 গিয়াৰ যদি কাৰোবাৰ 5 গিয়াৰৰ লাগে এইখন গাড়ী ল'ব পাৰে আমাৰ তাতে ফুল বডি আমি বনাই থৈছো বডি নাছিলে আমি বনাই দিছো বডি আৰু তলফালে ডিজাইনও কৰা আছে আৰু অৰিজিনাল আছে টায়াৰ খিনি অৰিজিনাল কোম্পানীৰ লোগো আছে এতিয়ালৈকে ফুল বডি আপোনাক বনাই থোৱা আছে আপুনি যদি লাগে এখন আপুনি কিমান লৈ আহিব লাগিব 6,20,000 এটো 1.5 লাখ টকা দিলে হৈ যাব 1.5 লাখ টকা দিলে আপুনি ফাইনান্সত লৈ যাব পাৰিব কিন্তু যদি কেশত ল'ব লাগে 6,20,000 টকা তাতো কেশত ললে অলপ কমি যাব অলপ নেগোশিয়েবল হৈ যাব আহিলে আৰু এটো আপোনাৰ ইন্ট্ৰা V10 ইন্ট্ৰা V10 এটো আপোনাৰ 23 ৰ মডেল হয় তে এইখন গাড়ীখন একেবাৰে কোনো দাগি সাগি একো নাই ধুনিয়া গাড়ী পিছফালে মোটাগুটি আছে টায়াৰৰ কোনো প্ৰবলেম নাই পেপাৰ ফুল আপডেট পাব ট্ৰান্সফাৰ আমি কৰাই দিম 15 বছৰ ট্যাক্স যেটো আহে এটো আমি মাৰি দিম যদি কাৰোবাৰ লাগে এটো লৈ যাব পাৰে 5 লাখ টকা দাম গাড়ী দাম 5 লাখ টকা কিন্তু গাড়ী আপুনি নতুন একদম শোরুম কন্ডিশনৰ গাড়ী পাব 21 মডেলৰ আছে আমাৰ তাতে 3.5 লাখ টকা আছে 21 মডেলৰ আছে 3.5 লাখ টকা 21 মডেলৰো আছে 3.5 লাখ টকা বুলি কৈছে হয় আপুনি ফাইনান্স কৰিব ললে 1 লাখ টকা লৈ আহিলে হৈ যাব এখন আপুনি 1.5 লাখ টকা দিব লাগিব ন 1.5 লাখ দিলে বেছি ভাল হয় এখন 1.5 লাখ দিলে বেছি ভাল এখন আছে সুপ্ৰো সুপাৰ কেৰি সুপাৰ কেৰি এটো আপোনাৰ 2020 চনৰ হয় তে এখন আপোনাৰ ডিজেলৰ হয় গাড়ীখন তে যদি কাৰোবাৰ লাগে ডিজেলৰ বহুত ডিজেলৰ বিচাৰে হয় হয় ডিজেলৰ যদি কাৰোবাৰ লাগে লৈ যাব পাৰিব 380 দাম ৰাখিছো 3,80,000 টকা 3,80,000 টকা আস্কিং আছে হয় হয় আৰু ফাইনান্সত 1 লাখ দিলে হৈ যাব 1 লাখ টকা দিলে আপুনি ডিজেলৰ সুপাৰ কেৰি লৈ যাব পাৰিব কালাৰ একদম অৰিজিনাল পেইণ্টৰ আছে টায়াৰো একদম ভাল হৈ আছে হয় গতিকে এইখন আছে আৰু এখন আপোনাৰ গাড়ীখন BS4 ৰ হয় ডিজেলৰ হয় AC ST হয় এইখন গাড়ী যদি BS4 গাড়ী কাৰোবাৰ লাগে AC ST তে এইখন গাড়ী লৈ যাব পাৰে বহুত ধুনিয়া গাড়ী পিছফালে টায়াৰ ধুনিয়া আছে আগফালে আমি এটা টায়াৰ নতুন লগাই দিম 2,70,000 টকাত এইখন গাড়ী 2,70,000 টকা এইখনৰ আস্কিং ৰাখিছে হয় হয় আৰু টায়াৰ আপোনাক এখন টায়াৰ এটা টায়াৰ হ'ব দিম পিছফালে মোটাগুটি আছে এটো চলিব এটো লগাই দিয়া হ'ব আৰু বেকত টায়াৰ ভাল হৈ আছে হয় এখন আছে এখন আপোনাৰ মহিন্দ্ৰা জিতু হয় মহিন্দ্ৰা জিতু এটো 17 মডেল হয় 1.5 লাখ টকাত পাই যাব এটো 1.5 লাখ টকা এটো কেশত ল'ব লাগিব আপুনি ফাইনান্স নহয় মাত্ৰ 1.5 লাখ টকা দি আপুনি এখন গাড়ী উলাই লৈ যাব পাৰিব আমি কাস্টমাৰৰ নামত ট্ৰান্সফাৰো কৰাই দিম আৰু ফুল পেপাৰ আপডেট কৰি 1.5 লাখ টকাত ট্ৰান্সফাৰ কৰি দিম মানে ইনক্লুডিং অল ডকুমেন্টেশন আপুনি ইয়াত আহি কোনো ধৰণৰ এক্সট্ৰা চাৰ্জ দিব নালাগে মাত্ৰ 1.5 লাখ টকা দিলে আপুনি এখন কেশতে উলাই লৈ যাব সাৰ্ভিসিং কৰি দিয়া হ'ব আৰু আমাৰ তৰফৰ পৰা গাড়ী ললে
যিকোনো গাড়ী লয় আমাৰ ইয়াত যিকোনো ডাঙৰৰ পৰা সৰুৰ ভিতৰত যিকোনো গাড়ী লয় ফুল 1 মাহ গ্যাৰান্টি থাকিব। 1 মাহৰ গ্যাৰান্টি, ওয়াৰেন্টিও নহয় গ্যাৰান্টি। মানে 1 গ্যাৰান্টি মাহৰ মতলব কিবা বস্তু যদি লাগে আমাৰ তৰফৰ পৰা কিনি পেলাই আমি লগাই দিম, ফ্ৰী সার্ভিস চাৰ্জো ফ্ৰী। মানে আপুনি বেলেগ ডিলাৰত নাপায় এনেকুৱা সুবিধা যে হয়। গাড়ী লৈ যোৱাৰ পিছত যে গাড়ী গ্যাৰান্টি দিব, এনেকুৱা ধৰণৰ কনফিডেন্স নাপায়। মানে গাড়ীখন ভাল গাড়ী দিয়ে বুলি ভাল সাৰ্ভিসিং ইয়াৰ পৰা কৰি পেলাই গাড়ীখন আপোনাক হেণ্ডঅভাৰ কৰে, সেই বুলি গাড়ীখন যে ভাল হৈ থাকিব আগলৈ গৈ ইমানখিনি মানে ভৰসা তেওঁলোকৰ আছে যে তাত আপোনাক গ্যাৰান্টি দিব পাৰে যে গাড়ী বেয়া হলে আমি ঠিক কৰি দিম। হয় হয়। তো 1 মাহৰ ভিতৰত যদি গাড়ী কিবা প্ৰব্লেম ওলাইছে আপোনাৰ ডাঙৰ, ফ্ৰী আমাৰ তৰফৰ পৰা কৰি দিম। মানে তেওঁলোকে এছকে মটৰছে নিজে খৰচ কৰি গাড়ী ঠিক বনাই দিব আপোনাৰ। হয় হয়। তো গতিকে ইমানখিনি ভৰসা আছে, মানে গাড়ী বেয়া নহয় গৈ পেলাই। হয় হয়। তো ইমানখিনি ভৰসা আৰু দিব যিটো পাৰে। যদি আপোনাৰ আৰু অলপ বুখ মডেল লাগে, আমাৰ তাতে ডিজেলৰ 19 মডেল 19ৰ আছে, সেইখন গাড়ী 2,50,000 টকা ৰাখিছো। যদি কাৰোবাৰ পেট্ৰলৰ লাগে 23ৰ আছে, 22ৰ আছে, সেইখন গাড়ী 3.5 লাখ টকা এটা পৰিব আৰু এটা 3,20,000 টকা। আচ্ছা, এতিয়া মই সুধিব বিচাৰিছো যে আগত ডাঙৰ গাড়ী আছিলে, এতিয়া ডাঙৰ গাড়ী নাই নেকি? বৰ্তমান ডাঙৰ গাড়ী ষ্টকত নাই, আমাৰ আহাৰ চান্স আছে আৰু এসপ্তাহ মান লাগিব। হয়, যদি আপোনাক ডাঙৰ গাড়ী লাগে, এইবিলাক মিডিয়াম ৰেঞ্জৰ গাড়ী নালাগে, ডাঙৰ ট্ৰাক লাগে বা মানে টাটা ফোন কৰিলে আমি জনাই দিম আছে নাই। আপোনাক জনাই দিব, আপুনি ফোন কৰিব যদি লাগে। যদি আপোনাক ডাঙৰ গাড়ী বিচাৰি আছে, তেওঁলোকক একবাৰ জনাব যে আমাক এইখন গাড়ী লাগি আছে, যেনেকে আমাক আইচাৰ লাগে বা এনেকুৱা ধৰণৰ টাটাৰ কিবা টাটাৰ 12 লাগে, আল্ট্ৰা T7 লাগে, অশোক লেলেনৰ 14 ফুটি আপোনাৰ যদি লাগে যদি আমাক ফোন কৰিলে হৈ যাব। বৰ্তমান ষ্টকত নাই, যোৱা মহোৎসৱ কেইটা বেচিলো, তে আকৌ নতুন আহিব লগা আছে, ফোন কৰিলে আমি জনাম। আপুনি ফোন কৰিব, ইয়াত ফোন কৰিলে আপুনি ভাল ৰেছপন্স পাব আৰু গাড়ী লৈ যোৱাৰ পিছত আপুনি ইয়াত ভৰসা পাব। গাড়ী লৈ যোৱাৰ পিছত আপুনি ইয়াত নিশ্চিন্ত মানে গাড়ীখন লৈ যাব পাৰিব যে গাড়ীখন বেয়া নহয়। মানে ছেকেণ্ড হেণ্ডত বহুতে ভাবে যে কিনি লৈ গ'লে নাই, আমাৰ পৰা গাড়ী ললে এটাই কাস্টমাৰৰ একো কৰিব নালাগে, সাৰ্ভিসিঙৰ পৰা মানে মোবিল চেঞ্জৰ পৰা সব আমি ইয়াৰ পৰা কৰি দিও। আৰু 1 মাহ ঘৰত চলাব, যে 1 মাহৰ ভিতৰত যদি কিবা ডাঙৰ প্ৰব্লেম দিছে, চিন্তা কৰিব লগা একো কথা নাই, আমাৰ তৰফৰ পৰা আমি কৰি দিও। আৰু ডকুমেন্টস যিমান আছে সব আপডেট কৰি আকৌ 15 বছৰ টেক্স মাৰি আমি ট্ৰান্সফাৰো কৰাই দিম। মানে আপুনি ইয়াত এক্সট্ৰা কোনো ধৰণৰ খৰচা কৰিব নালাগে, গাড়ী লৈ যাব লাগে। আৰু আমাৰ তৰফৰ পৰা গাড়ী যদি লোনত লয়, যিটো নাকি প্ৰসেসিং ফিস আহে, ফাইনেন্সৰ তৰফৰ পৰা প্ৰসেসিং ফিস আহে, এই প্ৰসেসিং ফিসটো আমি দি দিও। বহুত আমাৰ ডিলাৰৰ তৰফৰ পৰা এই গাড়ীৰ দামৰ পৰা আমি কাটাই দিও। মানে পাৰ্টিৰ ওপৰত নিদিও, এটো আমাৰ পৰাই কাটে। মানে বেলেগ ডিলাৰত গ'লে যেনেকা আপোনাৰ ফাইনেন্সত গাড়ীখন ল'ব বিচাৰিব, তেতিয়া আপোনাক এক্সট্ৰা প্ৰসেসিং চাৰ্জ লয়। আৰু যেনে যিকোনো বস্তু ফাইনেন্সত ল'ব গ'লে এই পইচাটো লয়, চাৰ্জ আহে, প্ৰসেসিং চাৰ্জ আছে, সেইটো আমাৰ তৰফৰ পৰা, সেইটো আপুনি দিব নালাগে। এইটো আপোনাক এছকে মটৰছে দিব, আপুনি খালি গাড়ীৰ দাম দিলে হ'ব। হয় হয় হয়। গতিকে গাড়ী দেখুৱাই গৈছো, গাড়ী ভাল গাড়ী দেখুৱাই গৈছো, স্ক্ৰীনত নাম্বাৰো দিয়া আছে। গাড়ী ভাল লগাৰ লগে লগে কল কৰিব পাৰে, কিয়নো গাড়ী ভাল লাগিলে বহুতে কল কৰিব, হয়তো আপোনাৰ ভাল লগা গাড়ী বেলেগৰো ভাল লাগি যাব পাৰে। গতিকে দেৰি নকৰিব। আৰু DI-EX যদি লাগে, DI-EX আমাৰ তাতে দেখুৱা নাই। DI-EX আপোনাৰ 15 মডেল আছে, 16 মডেল আছে, 17 মডেল আছে, 18 মডেল আছে, 19 মডেল আছে, 20 মডেল আছে, মানে বহুত কেইটা মডেল আছে। DI-EX-ত ফোন কৰিলে আমি লগে লগে কৈ দিম কোনটো মডেল আছে বা বিক্ৰী হ'ল, ল'ব পাৰিব। গাড়ীৰ ফুল ষ্টক আছে, আপুনি কল কৰিলে। 2 যোদ্ধা আছে, 2 আপোনাৰ 23ৰ এখন আছে, 24ৰ এখন আছে। যদি 2 টনৰ যোদ্ধা লাগে আছে আমাৰ তাত, পাই যাব। মানে গাড়ী যি গাড়ী লাগে আপুনি পাই যাব। গাড়ী ষ্টক 2 বলেৰো আছে, বলেৰো কথাটো কোৱা নাই। 2 যদি 10 ফুটি বলেৰো কোনোবাই মানে বিচাৰে, আমাৰ তাতে আছে। মানে গাড়ী ফুল ষ্টক আছে, মানে কৈ শেষ কৰিব নোৱাৰি আৰু দাদাই। মানে গাড়ী আপোনাক যি গাড়ী লাগে ডিলাৰত পাই যাব। ইয়াত হয়তো ইমান বেছি ৰখাই থোৱা নাই, জেগা নাই। তো ইয়াত যিমানখিনি গাড়ী আছে, হয়তো ইয়াতকে বেছি গাড়ী পাৰ্কিঙত আছে। গতিকে আপুনি ফোন কৰিলে গাড়ী এখন লৈ যাব পাৰিব। আৰু গাড়ী ভাল লাগিলে কল কৰি ইয়ালৈ আহিব পাৰে। আৰু ডিলাৰৰ এড্ৰেছটো মই পুনৰবাৰ জনাইছো, নগদ আহি খুটিগুটিয়াত আহিব। আৰু ইয়াত এছকে মটৰত আহিলে হ'ল। মানে নতুনকৈ গুৱাহাটী ট্ৰেভেল ষ্টেচন আছে বা PVC আছে বা অপজিট চাইডত আছে আমাৰ ভাৰত পেট্ৰলিয়াম। ইয়াত আহিলে ফোন কৰিলে দাদাই হেল্প কৰিব, যদি আগুৱাই আনিব লাগে হেল্প কৰি দিব। গতিকে আপুনি ইয়ালৈ আহিব, কাৰণ ইয়াতেই ভাল গাড়ী পোৱা যাব। যদি ফাইনেন্সত যদি ল'ম বুলি ভাবিছে বা কেছত ল'ম বুলি ভাবিছে, ইয়াত আপুনি ভাল গাড়ী লৈ যাব পাৰিব। গতিকে যদি ভিডিঅ'টো আমাৰ ফেচবুকত চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমাৰ পেজটোক ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো আমাৰ ইউটিউবত চাই আছে, আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো একোটাকৈ লাইক কৰি কমেণ্ট কৰি দিব।
গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে সামৰিছোঁ। নমস্কাৰ।